আজি কলেজ ছুটি হোৱাৰ পিছতে মই গৈছিলোঁ আমাৰ মাইনাহঁতৰ লগত আমাৰ টাউনতে থকা চিনেমা হলটোলৈ মানে জানিছে নহয় আৰু ভাইমন দা চাবৰ কাৰণে গৈছিলোঁ। আপোনালোকে ভাইমন দা চালেনে নাই একদম কমেণ্ট কৰি জনাব। সঁচাকৈ একদম মই মিছা নকওঁ, ফিল্মখন বহুত ধুনীয়া হৈছে। ভাইমন দা লগতে জুবিন দা এটিটিউডটো একদম মজা লাগে আৰু কেইজনমান এক্টৰ সকলোৰে হয়তো ইমান বেছি ষ্ট্ৰাগল কৰিছে আৰু ভাইমন দাৰ কথানো কি ক'ম, তেখেতে অসমীয়া ছবিৰ কাৰণে বহুত বেছি কষ্ট কৰিছে। আজি হয়তো তেখেতৰ ষ্ট্ৰাগলবোৰৰ কাৰণে আমি এতিয়ালৈকে অসমীয়া ফিল্ম চিনেমা হলতে হওক বা মোবাইলতে হওক এতিয়ালৈকে দেখিবলৈ পাই আছোঁ। যিটো ষ্ট্ৰাগল যেতিয়া আমি জন্মই হোৱা নাছিল তেতিয়া হয়তো ভাইমন দাই আমাৰ অসমীয়া চলচ্চিত্ৰবোৰ প্ৰাধান্য দিবৰ কাৰণে বহুত চেষ্টা কৰিছিল। মই পিছে ফিল্মখনৰ মাজত ইমানেই বেছি সোমাই গৈছিলোঁ তো সেইটো কাৰণে পাহৰিয়ে গৈছিলোঁ যে মই ভিডিঅ' কৰি আছোঁ বুলি। তো সেইটো কাৰণে মাজতে অকণমান গানটো বজোতে মানে অলপমান মাইনাই সকিয়াই দিল যে ভিডিঅ' অলপ কৰ, তো সেইটো কাৰণে ভিডিঅ' অকণমান কৰিলোঁ দিয়ক। বাৰু যি হওক, যিয়ে এতিয়ালৈকে ভাইমন দা চোৱা নাই চিনেমা হললৈ গৈ চাব, আৰু যিয়ে হিন্দী ইংলিছ এইবোৰ চাই ন, তো এই ফিল্মখন চাই অহাৰ পিছত হয়তো বহুতে অসমীয়া ফিল্ম চাবৰ কাৰণে আৰম্ভ কৰি দিব। বাৰু আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ, বাই।